প্ৰেমে নামানে বয়সৰ বাধা, প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা। প্ৰেমৰ বান্ধোনৰ আগত ধূলিছোৱাত স্বামী স্ত্ৰীৰ মধুৰ সম্পৰ্ক। ধূলিছোৱাত মাতৃ সন্তানৰ দৰে মধুৰ সম্পৰ্ক। এইবাৰ প্ৰেম কৰি ভয়ংকৰ বিপদত বিবাহিত মহিলা। হয়, আপুনি ঠিকেই শুনিছে। আজি এনে এক প্ৰেম কাহিনীৰ ঘটনা পোহৰলৈ আহিছে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত মুছলমান পাৰা গাঁৱত। একেখন গাঁৱৰে প্ৰেমিক আনছাৰ আলী আৰু প্ৰেমিকা দুই সন্তানৰ মাতৃ। বিগত কেইবাবছৰ ধৰি দুয়োজনৰ মাজত গভীৰ প্ৰেম। উল্লেখ্য যে দুই সন্তানৰ মাতৃ প্ৰেমিকাৰ স্বামী কৰ্মসূত্ৰে থাকে বহিঃ ৰাজ্যত। সেই সুযোগতে প্ৰেমিক প্ৰেমিকাৰ প্ৰেম হ'লগৈ বহু গভীৰ। শেষত প্ৰেমিক প্ৰেমিকাই মিলি সংসাৰ গঢ়াৰ ল'লে সিদ্ধান্ত। গুৱাহাটীৰ পৰাই প্ৰেমিক আনছাৰ আলীয়ে ফোনযোগে প্ৰেমিকাক মাতিলে মুছলমান পাৰাস্থিত নিজ বাসগৃহলৈ। প্ৰেমিকৰ কথামতেই প্ৰেমিকাই স্বামী আৰু দুই সন্তানক এৰি যোৱা ২৭ ফেব্ৰুৱাৰী তাৰিখে উপস্থিত হ'লগৈ প্ৰেমিক আনছাৰ আলীৰ ঘৰত। কিন্তু আজি ৪ দিন উকলিল প্ৰেমিক আনছাৰ আলী উপস্থিত নহ'ল প্ৰেমিকাৰ ওচৰত। এতিয়া বিপাঙত প্ৰেমিকা কি কৰিব, উপায় নাই। ইপিনে প্ৰেমিকাৰ স্বামী কৰ্মস্থলীৰ পৰা আহি পত্নীক বহু বুজালে, ক'লে সন্তানৰ ভৱিষ্যতৰ কথা, আকৌ স্বামীৰ ওচৰলৈ উভতি অহাৰ কথা। কিন্তু নাই, প্ৰেমিকাৰ এক কথা, সংসাৰ কৰিবই প্ৰেমিক আনছাৰ আলীৰ লগত। ইফালে প্ৰেমিক আনছাৰ আলী এতিয়া সন্ধানহীন। এয়াই প্ৰেম। এই প্ৰেমৰ সমাধান কি, তাক লৈ এতিয়া অপেক্ষাত সমূহ গাঁওবাসী। মানে অবৈধ সম্পৰ্ক আছে বেলেগৰ লগত, আনছাৰ আলীৰ লগত। আজি মই 2007 পৰা মই বিয়া পাতিছোঁ। সি অবৈধ সম্পৰ্ক মোটামুটি 7 বছৰৰ বেছি হ'ল। একবাৰ কেছ পেছো হৈছিলে, ঘূৰাই আনিছিলোঁ। যোৱা 15 তাৰিখে গুচি গৈছিলে, আনছাৰ আলী লৈ গৈছিলে গুৱাহাটীত। তাৰপৰা আৰু ঘূৰাই লৈ আহিছিলোঁ। 20 তাৰিখে লৈ আহিছিলোঁ। আনাৰ পিছত মই বুজাই পেলাই থৈ পেলাই মই গুৱাহাটীত যেতিয়া গুচি যাওঁ, সি আকৌ 27 তাৰিখে মই যেতিয়া মোবাইলটো লৈ যাওঁ ঘৰৰ পৰা, সি আনছাৰ আলী পইচা পঠাই দিয়ে। মোবাইলটো কিনি পেলাই আনছাৰ আলীৰ লগত আৰু পলাই আনছাৰ আলীৰ ঘৰত গুচি যায়। যাই পেলাই আজি 27 তাৰিখৰ পৰা এতিয়ালৈকে আনছাৰ আলীৰ ঘৰত আছে। ল'ৰাজন আছেনে ঘৰত? ল'ৰাজন ঘৰত নাই, গুৱাহাটী। তাক ল'ৰাজনে বোলে তাক যাব দিছে। আনছাৰ আলী মোবাইলো কিনিবৰ কাৰণে 1500 টকা দিছে। তাৰ ইচ্ছা, সি তাতে মইতো সেইদিনা বাৰে মানাইছিলোঁ। 15 তাৰিখে যেতিয়া লৈ আহিছে তাৰ বুজাই থৈ গৈছোঁ, সি মোৰ সংসাৰ নকৰে। ৰাইজৰ মানুহক সুধি পেলাই চাব, ৰাইজৰ মানুহৰ আগত কৈ গৈছে তাৰ সংসাৰেই নকৰোঁ মই, তাৰ সংসাৰ কৰিম মই। তামাৰহাটৰ পৰা মুস্তাফিজুৰ ৰহমানৰ ৰিপৰ্ট, নেশ্যন এন।